নমস্কাৰ। সাধাৰণ কিছুমান কথা যেনেকৈ বিশ্ব ব্ৰহ্মাণ্ডৰ যিবোৰ চলাৰ ছিষ্টেম, গ্ৰহ, পৃথিৱী, সূৰ্য সেইবোৰ ইত্যাদি, যেনেকৈ এই ব্ৰহ্মাণ্ডখন ইমানেই বিশাল য'ত নেকি কল্পনাতকৈও আগবাঢ়ি আছে যেন লাগে। যেনেকৈ কল্পনা কৰিও তাক ঢেকি পাবলৈ টান। যেনেকৈ তাত কিমান বা সূৰ্য, পৃথিৱী নিচিনা থাকিব পাৰে, যিমান গ্ৰহ য'ত নেকি যিমান গৈ থাকিলেও তাত কোনো শেষ নাই। তেনেকুৱা যেনেকৈ পৃথিৱীটো এক পাক যদি ঘূৰে নিজৰ গাটো, তেতিয়া এদিন 24 ঘণ্টা। যেনেকৈ ছাঁ হ'লে ৰাতি, আকৌ ইফালে ওলালে দিন। তেনেকৈ আকৌ যদি দীঘলীয়াকৈ এক পাক ঘূৰি দিয়া হয়, সূৰ্যটো ঘূৰা বুলি যেনেকৈ কোৱা হয়, যেনেকৈ এবছৰ হয়, যেনেকৈ ছিজন আহে, জাৰৰ কালি দিন, গৰম কালি দিন, এনেকুৱাও গৰম দিন, বাৰিষা খৰালি। আৰু আমি এতিয়া এই ব্ৰহ্মাণ্ডৰ এটা গ্ৰহত, যেনেকৈ পৃথিৱী গ্ৰহত আমি গতি কৰি আছোঁ। যেনেকৈ আমি জীৱন যাপন কৰি আছোঁ, আমাক লৈ ফুৰি আছে পৃথিৱীত। এই পৃথিৱীখন এটা চাম্বকীয় বিধৰ হয়। যেনেকৈ আমি পৃথিৱী প্ৰকৃতিৰ অংশ, যেনেকৈ পৃথিৱীটোৰ লগৰে অংশ আমি। আৰু য'ত নেকি আমি এতিয়া পৃথিৱীৰ পৰা বায়ুমণ্ডল বাহিৰত যদি গুচি যাওঁ, আমিও এটা গ্ৰহই হৈ যাব লাগিব, যেনেকৈ উপগ্ৰহ। তেনেকুৱা এটা হিচাপত আহিব, য'ত নেকি আমাক পৃথিৱীখন বহুত জৰুৰী। আমি পৃথিৱীখনতে থাকিবলৈতো জীয়াই থাকিব মুস্কিল আছে। আৰু সূৰ্যটো এটা ইমানেই সাধাৰণ বহুত, য'ত নেকি কথা যেনেকৈ পৃথিৱীতকৈ ব্ৰহ্মাণ্ডৰ কোণত যিবোৰ ডাঙৰ ছিষ্টেম, গোটেই এই আমাৰ জগতখনত এটা পোহৰ দি সেইবোৰ ইত্যাদি। যেনেকৈ এই ব্ৰহ্মাণ্ডখন ইমানেই বিশাল আন্ধাৰ, য'ত নেকি কল্পনাতকৈও আগবাঢ়ি আছে যেন লাগে। যেনে সৃষ্টিখনৰ জ্ঞান তাক ঢেকি পাবলৈ টান। এইখন বহুত ৰহস্য, ব্ৰহ্মাণ্ডৰ নিচিনা বিজ্ঞান থাকিব পাৰোঁ দি আমি যেনেকৈ য'ত নেকি ফেক্টছ গৈ থাকিলেও, যিমান গৈ থাকিলেও তাৰ শেষ নাই। তেনেকুৱা তাত কিবা এটা চাব লাগিব বিজ্ঞানৰ যেনেকৈ পৃথিৱী, আমি বহুতখিনি গম পোৱা যাব। পৃথিৱী প্ৰকৃতি শাস্ত্ৰ, পৃথিৱীটো এক যদি আগতো গাটো, তেতিয়া এদিন 24 ঘণ্টা কৰি ৰাতি গম পাব পাৰিম যে আমাৰ জীৱনটো কিবা এটা যদি দীঘলীয়াকৈ এক ব্যাস চলি দিয়া হয়, সূৰ্যটো ঘূৰা বুলি যেনেকুৱা হয়। এবছৰৰ ৰহস্য ছিজন আহে, জাৰৰ কালি দিন, গৰম কালি দিন, এনেকুৱা থকা গৰম দিন, বাৰিষা খৰালি। জ্ঞান গম পোৱাটো আমি এতিয়া জৰুৰী। এই ব্ৰহ্মাণ্ডকাৰী এটা গ্ৰহত, যেনেকৈ পৃথিৱী গ্ৰহত আমি গতি কৰি আছোঁ, যেনেকৈ আমি জীৱন যাপন কৰি আছোঁ যেন লাগে। আমাক লৈ ফুৰি আছে পৃথিৱীত। প্ৰায় পৃথিৱীখন এটা চাম্বকীয় বিধৰ হয়। যেনেকৈ আমি পৃথিৱী প্ৰকৃতিৰ অংশ, যেনেকৈ পৃথিৱীটোৰ লগৰে অংশ অলপমান। আৰু য'ত নেকি আমি এতিয়া পৃথিৱীৰ পৰা বায়ুমণ্ডল বাহিৰত যদি গুচি যাওঁ, আমিও এটা গ্ৰহই হৈ যাব লাগিব, যেনেকৈ উপগ্ৰহ। তেনেকুৱা এটা হিচাপত আহিব, য'ত নেকি আমাক পৃথিৱীখন বহুত জৰুৰী। আমি পৃথিৱীখনতে থাকিবলৈতো জীয়াই থাকিব মুস্কিল আছে। আৰু সূৰ্যটো এটা ইমানেই ডাঙৰ স্বৰূপ, য'ত নেকি পৃথিৱীতকৈ বহুত গুণ ডাঙৰ হয়, য'ত নেকি সি গোটেই এই আমাৰ জগতখনক এটা পোহৰ দি আমাক গতি হৈ আছে। ইমান বিশাল আন্ধাৰ, য'ত নেকি সি পোহৰ কৰি থৈছে, এইটো মহাশক্তি। আৰু এই সৃষ্টিখনৰ জ্ঞান